42 সংখ্যক নামখলা সাৰ্বজনীন শ্ৰী শ্ৰী ৰাস উৎসৱৰ আজি দ্বিতীয় দিন। পশ্চিম দৰঙৰ নামখলা শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত 10 দিনীয়াকৈ উদযাপন কৰা শ্ৰী শ্ৰী ৰাস উৎসৱৰ আজি দ্বিতীয় দিনা পুৱা ৰাস মণ্ডপৰ দ্বাৰ উন্মোচন অক্ষয় মন্দিৰ প্ৰজ্বলনৰ পিছতে ধ্বজা উত্তোলন কৰা হয়। মুখ্য ধ্বজা উত্তোলন কৰে হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ফণীধৰ বৰুৱাই। স্মৃতি তৰ্পণ আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতি সৌধ আৰু গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান। গছপুলি ৰোপণৰ পিছতে ৰাস উৎসৱৰ পূব দিশৰ নিৰঞ্জন দাস পুৰণি তোৰণ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পিয়াৰেলাল চৌধুৰী। পশ্চিম দিশৰ খগেন্দ্ৰনাথ বৰুৱা পুৰণি তোৰণ উন্মোচন কৰে অৱসৰ শিক্ষক দেৱেন্দ্ৰনাথ বৰুৱা আৰু প্ৰয়াত শৈলেন্দ্ৰ চৌধুৰীয়ে পুৰণি ৰাস উৎসৱৰ ৰভামঞ্চ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক নাগেশ্বৰ বৰুৱাই। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ, আমি জয়জয়তে হৰি মন্দিৰ নামখলা আৰু 42 সংখ্যক নামখলা সাৰ্বজনীন ৰাস উৎসৱ সমিতিৰ তৰফৰ পৰা অসমবাসীলৈ ধন্যবাদ তথা আমি সম্ভাষণ জনাইছোঁ। এই শাৰদীয় অৱস্থাত আমি যোৱাকালিৰ পৰাই নামখলাত ৰাস উৎসৱ উদযাপন কৰিছোঁ। আমি প্ৰথম দিনাই কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। মূৰ্তিত বন্তি প্ৰজ্বলন, দ্বাৰ উন্মোচন আৰু লগতে যিসকল মূৰ্তিদাতা আছিলে মূৰ্তিদাতাসকলক সম্ভাষণ জনোৱা এই কাৰ্যসূচীটো আমাৰ যোৱাকালি আছিলে। আজি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ হৈছে। প্ৰথমতে ৰাস মন্দিৰৰ দ্বাৰ উন্মোচন কৰিছে আমাৰ সন্মানীয় বিশিষ্ট শিক্ষাবিদ গৌতম শৰ্মা, তেওঁ মংগলদৈ টাউন হাইস্কুলৰ প্ৰধান শিক্ষক। তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে। ধৰ্মধ্বজা এইবাৰ উত্তোলন কৰিছে হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ফণীধৰ বৰুৱা ডাঙৰীয়াই। তাৰপিছতে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াত হৈছে। আমাৰ যদিও আমি উদযাপন কৰিছোঁ, এইখিনিতে আমি উল্লেখ কৰিবই লাগিব যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণতে আমাৰ যথেষ্টখিনি ম্লান পৰি আছে। আমাৰ সকলোৱে আচলতে শকত বিহাবল হৈ আছে। আমি তাৰ মাজতে আধ্যাত্মিক দিশত আমি গোটেই কাৰ্যসূচীখিনি ৰাখিছোঁ যদিও আমি সকলোৱে ইয়াত মানে বিচাৰি বৃহত্তৰ সাংস্কৃতিক অনুষ্ঠান য'ত মানে সকলোৱে আমি লগ পাই 22খন গাঁও আমি ইয়াতে লগ হওঁ। সকলোৱে লগ হ'লে এটা একতা মিলা প্ৰীতি ঐক্যৰ নিদৰ্শন এই ৰাস মহোৎসৱখনৰ জৰিয়তে দাঙি ধৰা হয়। সেয়ে মই পুনৰবাৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আপোনালোকে যি ধৰণে এই অনুষ্ঠানখন আয়োজন কৰিছে। ধন্যবাদ। দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয় স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ইণ্টাৰনেট ঘৰলৈ। জয় কৃষ্ণ বুলি হৰি বল। সেই কাৰ্যসূচীটো হৈছে
এই মহান ৰভা আৰু মঞ্চ দান কৰি বৰেণ্যগড় চানেকি দাঙি ধৰা আমাৰ এই অঞ্চলৰ বোৱাৰী খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা জামিনী কলিতা ডাঙৰীয়ানীকো আমি আমাৰ ফালৰ পৰা এখনি ফুলা সন্মানীয় পাঠক অনন্ত নাৰায়ণ বৰুৱাদেৱে আসন গ্ৰহণ কৰিছে। আমাৰ বিশিষ্ট জ্ঞাপন কৰিছো তেওঁৰ বাবে আৰু আমাৰ বিশিষ্ট জ্ঞাপন কৰিছো তেওঁৰ বাবে আৰু আমাৰ মাজত উপস্থিত আছে আমি ইয়াৰে সংখ্যক ৰাসোৎসৱ নিৰ্মালী কৰ বাইদেৱে কাৰ্যসূচী ৰূপায়ণৰ প্ৰাপ্ত Murali,
গতিকে